নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভাল আছে। আৰু যোৱাকালি মানিকক ইয়াতে বান্ধা হৈছিলে আমাৰ উলুৱনীত থানাৰ বেক চাইডত। আৰু মানিক কালি যোৱাৰ কথা আছিলে, কিন্তু কালি নগ'ল। এতিয়া আজি যাব আকৌ আবেলি। মানে কালি কিবা কাৰণত নগ'ল। আজি মানে ডক্টৰ আহি আছে, হেল্থ চেকআপ কৰিব। আৰু চব হাতীৰে হেল্থ চেকআপ কৰে 2 মাহ 3 মাহ পিছে পিছে ডক্টৰ থাকেই আমাৰ লগত। আৰু হাতীৰ স্বাস্থ্য যতনৰ কাৰণে হেল্থ চেকআপটো লাগে। আৰু ধৰক হেল্থ চেকআপটো কৰিলে গম পোৱা যায় হাতীৰ কিবা বেমাৰ আজাৰ হৈছে নেকি, সেইকাৰণে হেল্থ চেকআপ কৰে। আৰু হেল্থ চেকআপ কৰিলে খুব ভাল, কৰাই থাকিব লাগে। আমাৰ হাতীবিলাক কৰাও দেই, আপোনালোকৰ হাতীবিলাক কৰাই নকৰে নাজানো, কিন্তু আমাৰ হাতীবিলাক 2 মাহ 3 মাহ মূৰে মূৰে হেল্থ চেকআপ কৰা হয়। সিহঁতৰ গাৰ যতনটো ধুনীয়াকৈ লোৱা হয়। আৰু মানিকক আজি চাক বিল এটাত নমাই দিয়া হৈছে, আৰু তাতে এতিয়া গা ধুব মানিকে। চাক দপানীত নামি গ'ল মানিক, সেইফালে অতুল দা আৰু এইফালে লক্ষীৰাম। সেয়া চাক মানিকে কেনেকৈ গা ধুই আছে চাইছে, পানীত ডুবি গ'ল। আৰু চাক কিমান ধুনীয়াকৈ ডুবি দিছে। আৰু গৰম, কুটকুটীয়া গৰম, খুব গৰমৰ কাৰণে তাক পানীত নমাই দিয়া হৈছে, ঠাণ্ডাত থাকে। আৰু হাতী আমি সপ্তাহত এদিন 2 দিন গাঁৱত ফুৰাওঁ, নহ'লে আৰু আমাৰ এনেকৈয়ে থাকে। গা ধুৱাওঁ, খোৱা বোৱাও ৰাখোঁ ধুনীয়াকৈ। আৰু গাঁৱততো ফুৰালে এদিন 2 দিন লৈ যাওঁ, আৰু ওচৰে বেছি দূৰতো লৈ নাযাওঁ। জেগাবিলাক চাওঁ, য'ত খোৱা বোৱাৰ সুবিধা বেছি তাতেই ৰাখোঁ, তেনেকৈ ৰাখোঁ। চাক মানুহবিলাক এনেকৈ চাই আছে আমাৰ হাতীকেইটাক। আৰু সেইফালে লক্ষীক বন্ধা, আৰু সেইফালে আছে কাঞ্চিক কলিয়াই আনিব গৈছে। এতিয়া লৈ আহিব কাঞ্চি আৰু আমাৰ প্ৰিয়াঞ্চিক। আৰু চাগে এইফালে গোটেইটো কলগছৰ সুবিধা আছে বুলি ইয়াত কেইদিন ধৰি আমি ৰাখি আছোঁ। আৰু মানিকে সেয়া গা ধুই আছে ধুনীয়াকৈ পানীত। আৰু চাক ডুবি গ'ল গোটেইটো গা, সেই ডুবাই দিলে আৰু পানীত। আৰু এতিয়া অতুলদাই মাতিব, এতিয়াতো বাৰু নুঠে, এতিয়া তাৰ লাগিবই আৰু অলপ টাইম, ধুনীয়াকৈ তেনেকৈ থাকিব। এতিয়া মাতিলেও সি পটককৈ নাহে, কাৰণ গৰমৰ বতৰ, এনেকৈ থাকিলে ভাল পাব পানীত ডুবাই। আৰু বনৰীবিলাক এনেকৈ কেতিয়াবা যায়, দিনতো নামি থাকে। এনেকুৱা ধৰক ৰিজাৰ্ভৰ ভিতৰত আমি সৰু সৰু খাল বিল যিবিলাক পাওঁ, আৰু নদীৰ কাষত তেনেকৈ সিহঁতে ডুবি থাকে গৰমত, পানী তেনেকৈ শুই দিয়ে, বহি থাকে, তেনেকৈ কৰি থাকে। আমি পোহনীবিলাকো তেনেকৈ ৰাখোঁ বনৰীবিলাকৰ ছিষ্টেমত। এইফালে অতুলদাই মাতি আছে মানিকক, অলপ দেৰিকৈ আহিব। আমি বিগছৰৰ আগত সেই আমাৰ কুলডুঙা যিটো কলামণি কু বুলি কয়, তাত আমি ৰাখিছিলোঁ। তাত পানীত নমাই দিওঁ আমি, 2 ঘণ্টা লাগি যায় নাম উঠাওঁতে। আৰু বিগছৰ বহুত পানীত খেলি ভাল পায়, তেনেকৈ পানীতে থাকে। আৰু এতিয়া মানিকো তেনেকৈ কৰি আছে, চব হাতীয়ে তেনেকৈ কৰে। পানীত নমাৰ লগে লগে নুঠে, সিহঁতক অলপ টাইম দিব লাগে, টাইমত সিহঁত উঠিব। আৰু অতুলদাই এতিয়া আকৌ বাল্টিং লৈ লৈছে, এইফালে তাক ধুনীয়াকৈ গা পা চাফা কৰি দিব ব্ৰাছ মাৰি। আৰু বিল মানে এইটো পুখুৰীয়ে ন, ডাঙৰ পুখুৰী দ আছে, আৰু মোটামুটি নাই বুলিও নহয়, মানে ওচৰ বুলি সি আহি গ'ল। নহ'লে আৰু টাইম লগালে হয়, নদী বা বিল, ডাঙৰ বিল হ'লে সি একদম মাজত গৈ পালে হয়। এতিয়া মানে ওচৰ যে আমি চাই আছোঁ, সেইকাৰণে লগ আহি গ'ল। আৰু মানিকে বহুত কথাবিলাক বুজি পায়, সেইকাৰণে মাতিলে লগে আহি যায়। আৰু চাক অতুলদাৰ লগতে আহি আছে কেনেকৈ, কিমান ধুনীয়াকৈ। আৰু ইয়াতে বৈত লোৱাব, ধুনীয়াকৈ গা ঘঁহি দিব। আৰু ৰ'দ বহুত বেছি আজি। ৰাতি এইফালে সি নামিছিলে, ইয়াত পানী খালে, ইয়াতে বন্ধা আছিলে, এই ওপৰত, এই শিমলু জোপতে বন্ধা আছিলে। ভাল পাব আৰু ইয়াতে বোকা হৈ যাব, সেইকাৰণে হাতী যে আমি পুখুৰীত নহয়, ৰাইজৰ কথাত নমালোঁ। আৰু ৰাইজে চাব বিচাৰিছিলে হাতীটোক পানীত নমাবলৈ, কেনেকৈ গা ধুৱে। এনেকৈ মানে লেতেৰা হৈ যায় বেছি, কাৰণ ভেবৰ বেছি যে, ভেবৰৰ কাৰণে লেতেৰা হয় বেছি। এতিয়া এই বামতে উঠাব লাগিব, বাল্টিং দি পানী মাৰিব লাগিব তাতে। আৰু চাক সেই পোৱালিবিলাক কেনেকৈ চাই আছে আমাৰ মানিকক। মানিক মানে এনেকৈ তেৰে নহয়, মানে আমি তেৰে বগল তেৰে কওঁ যে, মানে ইফাল বাওঁফাল সোঁফাল ঘূৰিবলৈ, তেনেকৈ মানে মানিকক সৰুৰ পৰা শিকোৱা নাই। সেইকাৰণে মানিকে মানে চামভৰিত আধাত বহি দিয়ে, তেনেকৈ ভৰি চৰি ধুনীয়াকৈ ভাঙি এনেকৈয়ে বহে মানিক। চাক মানিকৰ দাঁতকেইটা কিমান ডাঙৰ, কিমান মোটা দাঁতবিলাক চাইছে। দঁতাল হাতী বুলি ক'বলৈ আমাৰ মানিকে বহুত ডাঙৰ দাঁত। আৰু অতুলদাই এইফালে ধুনীয়াকৈ ব্ৰাছ মাৰি ঘঁহি দিছে। আৰু মানিক ইমান লেতেৰা হৈ নাথাকেই, ল'ৰা যে, সেইকাৰণে চফা চিকুণ হৈ থাকে, ইমান বোকা মাটি নলয়। কিন্তু আমাৰ ইয়াৰ লক্ষীয়ে বোকা মাটি লৈ খুব ভাল পায়। খালি বোকা আৰু মাটি ল'ব লাগে, একদম মানে বহুত লেতেৰা হৈ থাকে দেই লক্ষী। কিন্তু কাঞ্চিয়ে হাতী আকৌ বহুত চফা আৰু পৰিষ্কাৰত থাকে। কাঞ্চি এনেকুৱা এটা হাতী নহয়, আপুনি তাক যদি কলগছ দি বান্ধি দিলে, সি হাই কৰি সেই কলৰ জোগা ঢকুৱা আছে, সেইকেইটাৰ ওপৰত সি উঠি
বহি থাকে শুই থাকে তেনেকৈ আৰু তাক যদি বোকা পানী দেখিলে নহয় সেই বোকা পানী দি নেযায় সি লাগিলে জংঘল ভাঙি দুবৰি বনাই যাব তো বোকাত নেনামে আৰু গাত বোকা নলয় কাঞ্চিয়ে তেনেকুৱা কাঞ্চিয়ে আৰু কাঞ্চিয়ে আপুনি কলগছ দিছে নহয় খাবলৈ যদি বোকা আছে তাত সেই বোকাত গৈ সেই কলো নাখায় ইমান মানে চফা পৰিষ্কাৰ থাকে আৰু কাঞ্চি যে সৰু কাঞ্চিৰ বয়নো কিমান আৰু এনেকুৱা হ'বহে 30-25-30 তেনেকুৱা হ'ব বয়স কাঞ্চিৰ আৰু সেই ক'বলৈ গাভৰু ছোৱালী যায় সেইকাৰণে সেই ধুনীয়াকৈ একদম ফিট ফাট হৈ থাকে ধুনীয়া হৈ থাকে আমাৰ কাঞ্চি আৰু লক্ষীৰ অলপ বয়স হ'ল লোকে অলপ গাত বোকা মাটি লয় আৰু তেনেকুৱা আৰু মানিক ডেকা বুলি সি ডেকাৰ নিচিনা থাকে একদম ধুনীয়া হৈ মানুহ যেনেকৈ থাকে তেনেকৈ সিহঁতো তেনেকৈয়ে থাকে চাওক কিমান শান্ত মনেৰে হৈ আছে মানিকক কিমান ভাল লাগে কাণকেইটা দুটাকৈ ধুনীয়াকৈ মাৰি আছে কাণ আৰু ৰ'দত ধুনীয়াকৈ গা ধুৱাইছে খুব ভালো পাইছে মানিকে লক্ষীৰাম ধোৱা হ'ল নেকি আৰু এই লক্ষীৰাম গোলাঘাটৰ তোৰ ঘৰটো ক'ত আছিলে কৈ দে ফুলনি নেকি ফুলবাৰী তোৰ গাঁৱৰ মানুহে চাব তোক ন এই আমাৰ গাঁৱতে আছিলে লক্ষীৰাম আমাৰ ঘৰতে আছিলে কেইদিন মানিকৰ সৈতে আৰু এইফালে অতুল দা আমাৰ বছ মানিকৰ বছ মানিকক গা ধুৱাই আছে আৰু মানিকক চলোৱা মানুহজন হ'ল জয়দীপ ন জয়দীপ তাৰ নাম কৰ আছিলে ন টেঙনিত ঘৰ আৰু জয়দীপ দাই চলাই আছিলে কিন্তু জয়দীপ দা আমাৰ ঘৰতে অহাৰ কথা আছিলে মানে মানিক শ্বুটিং এটা ফিল্মৰ শ্বুটিং আছে শ্বুটিঙত যাব মানিকক মাতিছিলে আৰু জয়দীপ দা লৈ আহি আছিলে গোলাঘাটৰ পৰা মানুহটো কাজিৰঙা আছিলে কাজিৰঙাৰ পৰা আকৌ গোলাঘাট গ'ল তাত কেইদিন থাকিলে খোৱাৰ পিছত আকৌ লৈ আহিলে জয়দীপ দাই আহি নুমলীগড় পাৰ হৈ হাতীখুলি যিটো কাজিৰঙা আমাৰ কহৰা পাৰ হৈ যিটো হাতীখুলিতে কোনোবা ছোৱালী এজনী স্কুটি শিকি আছিলে নতুন স্কুটি আৰু স্কুটি শিকোঁতে মানিকদাকে এনেকৈ পালে আৰু বোলে জয়দীপ দাকে তেনেকৈ পালে জয়দীপক ডাইৰেক্ট খুন্দিয়াই দিলে মানে ভৰিত আৰু ভৰি তাৰ ফ্ৰেকচাৰ হ'ল বহুত বেয়াকৈ দুখ পালে এতিয়া বেচাৰা আৰু বহুত আশাত আছিলে আমাৰ ইয়াত আহিব বুলি কিন্তু আহিব নোৱাৰিলে তাৰ মনত বহুত দুখ আমাৰো বেয়া লাগিছে কাৰণ সি আমাৰ লগত থাকিলে ভাল লাগিলে হয় কিন্তু ভাগ্যক্ৰম আমাৰ লগত নাহিলে নেক্সট টাইম আকৌ আহিব সি বহুত বেচাৰা দুখ পাই আছে আৰু বহুত আশা আছিলে আমাৰ ইয়াত আহিবলৈ কিন্তু নোৱাৰিলে আৰু সেয়া ছোৱালীজনী শিকিব গৈ পাপাকী পৰিয়াক খুন্দিয়াই দিলে এতিয়া বেচাৰা আৰু বিচনাত পৰি আছে বেডত কি ক'ম আৰু পাপাকী পৰিবিলাক অলপ সাৱধান কৰিব দিলোঁ যাতে ভালেকৈ চলাই স্কুটিবিলাক এনেই নিৰ্ভৰ মানুহবিলাক মাৰি কি কৰিব ন তেনেকুৱাহে তো হৈ গ'ল নেকি মানিকৰ গা ধোৱা দাঁতকেইটা ধুনীয়াকৈ ঘঁহি দিছে দে দাঁতকেইটা ধুনীয়াকৈ ঘঁহি দে বগা কৰি দে সেইফালে চাৰিআলিতে হ'ব আনিব এই মটৰত গা ধুৱাম কাঞ্চিক ইয়াত নোধোৱা ইয়াত এই গায়ে নোধোৱে নেনামে কাঞ্চি ইয়াত কাঞ্চিক ইয়াত নানামে এইটো লেতেৰা পানী যে সেই চফা পানী লাগে কাঞ্চি মটৰ নহ'লে বৈ যোৱা পানী নদীৰ পানী তেনেকুৱা লাগে কাঞ্চি এই মতা হাতে আৰু য'ত ত'ত গা ধুই দিয়ে এই ইমান মতা ল'ৰাবিলাকৰ নিচিনা জাহাই তাহাই আৰু চুপ দলে মানিক চুপ দলে হে মানিক পানী মাৰি দিছে ওপৰত সেইকাৰণে নিজে মৰা নাই আৰু পানী কি লাগে তোৰ কি লাগে খালি গুটকা চুব আৰু কাম নাই আৰু এয়া চাকিন ইমান ধুনীয়াকৈ ধুই আছে মানিকক ইয়া মানিকৰ গা ধোৱা হৈ গ'ল গৈ আছে মানিক এই আমাৰতো ইয়াত আনিব নালাগে আৰু সেয়া গৈ আছে মানিক সেই গৈ ওপৰত পালেই এতিয়া চাহ ৰখাব হ'ব মালিকক আৰু মানিকক এটা কল ভাঙি দিয়াই হৈছে তাত খাবগৈ এতিয়া মই মিটৰ নাই এই মটৰত ধোবে লক্ষীক দে ইয়াত নালাগে আৰু বেছি লেতেৰা কৰিব লক্ষী লক্ষীক মাতিলে লক্ষী নিজেও মাতে আমাক লক্ষী মাতি দেচোন লক্ষী এই চাওক লক্ষীয়ে মাতি দিছে চালে চব হাতেই মাতে আমি মানে আমাক চিনি পাই যে সেইকাৰণে আমি মাতিলে সি মাতে চাহ মেলি চবতকৈ ধুনীয়াকৈ মাতে আকৌ মমো মাতে জয়তৰা মানিকেও মাতে কিন্তু মানিকৰ লগত মই ইমান ক্ল'জ নহয় অতুল দাই পাৰিব মানিকক মতাবলৈ ন অতুল দা এচাক মানে গা খজুৱাই আছে গা ধুৱালে গা খজুৱাই যিকোনো হাতেৰেই লাগিলে আপুনি মিনাৰেল ৱাটাৰ দি নোধোৱক
সেই চাক মানিক কেনেকৈ বুল বুলি ক'লে সিও মাতে, তেনেকৈ মাতে মানিকে। আৰু এতিয়া কলপাত খুৱাব মানিকক, সেই মানে পানীত তিয়াই। কলটো তাক খাব দে, সি খাব। বহুত গৰমৰ বতৰ। চাক মানুহবিলাক আহিছে আমাৰ হাতীকেইটাক চাবলৈ। সেয়া চাক মানুহে ৰ'দত। আৰু এয়া চাক মানিকক খুৱাই আছে বোলে কলপাতত ওলাই। নহৰু খুৱাব লাগে হাতীক। নহৰুটো কিয় খুৱাই মানে গৰমত গেছ নহয় তাৰমানে। নহৰু খোৱালে গেছ নহয়। নহৰু, মৌচুম্বৰ, ক'লা নিমখ এইবিলাক হাতীক খুৱাব লাগে, খুৱালে গেছ নহয়, গেছ ভাল হয়। কাৰণ গৰমৰ বতৰ নহয়, খোজকাঢ়ি গ'লে মানে এই মানুহে মানে কেতিয়াবা ধান চাউল বেছিকৈ দি দিলে খোৱালে মানে গেছটো হৈ যায়। গেছ হ'লে নহৰু পুৰিও দিব পাৰি, কেঁচাও দিব পাৰি, তেনেকৈ খোৱালে মানে গেছ ভাল হয়। আৰু আমাৰ হাতে গেছ নাথাকে আমি খুৱাই আছোঁ কিয় মানে গৰমৰ বতৰ যে কিবা কিবি খাই দিব, গৰমত গেছ পাই যাব। আৰু এনেকৈ খুৱাবই পাৰি মাজে সময়ে ন অতুল দা? মাজে ৰঙালাও খাই থাকে, গাঁৱত আহিলে ৰঙালাও দিয়ে মানুহে, কঁঠাল দিয়ে খাবলৈ। সেই তেনেকৈ খোৱালে মানে গেছ হয়। সেইকাৰণে মানে আমি নিমখ আৰু অকণমান নহৰু তেনেকৈ দি দিওঁ মানিকক খুৱাওঁ। মানিক বুলি নহয়, চব হাতীকে খুৱাব লাগে। আমাৰ কাঞ্চি, পিয়াঞ্চিটো খাবলৈ শিকাই নাই। কাঞ্চি খুৱাওঁ, লক্ষীক খুৱাওঁ, এইফালে কাঞ্চনক আপোনালোক দেখিলে আমাৰ ঘৰত খুৱাইছিলোঁ। চামিলিক খুৱাওঁ, তেনেকৈ খুৱাওঁ মানে গেছ যাতে গেষ্ট্ৰিকবিলাক নহয় তেনেকুৱা। ধুনীয়াকৈ খাই থাকিব চোবাই তেনেকৈ। জেগাটো ধুনীয়াই বাৰু, আমজোপাৰ তলত চাপ। এতিয়া মানে ইয়াতে ৰাখিম বহুত টাইম। তাৰপিছত আৰু সেই উলনি পুলিচ ষ্টেচনৰ আগত নি ৰাখিম, তাত ডক্টৰ আহিব, চেকআপ কৰিব। কাৰণ আমাৰ হাতীটো একো নাই, বেমাৰ আজাৰ নাই, তথাপিও মানে আমি চেকআপটো কৰাওঁ ডক্টৰক দি, কাৰণ সিহঁতৰ সুস্বাস্থ্যৰ বাবে। আৰু ভগৱানে যাতে সিহঁতক সদায় ভালকৈ ৰাখে, সুস্বাস্থ্য কামনা ধুনীয়াকৈ ৰাখে, সেইবুলি আমি ভাবোঁ। আৰু তেনেকৈ ৰাখক ভগৱানে। আৰু আমিও যিমানটো বাৰু যতন কৰোঁ সিহঁতক। লক্ষীৰাম খুৱাই দে, নহ'লে এইখিনি আকৌ মুখত দিবই। বেঞ্চ লৈ চকী লৈ বহিব লাগে, দি থাকা, আহি নিজে এনেকৈ আহি যায়, হালি যায় ন। মোক মেলি দিয়ে ডাইৰেক্ট, মোক মেলি দিয়ে। সেই আমি কাজিৰঙাত তেনেকৈয়ে খুৱাওঁ, চকী লৈ বহি লওঁ, খুৱাই থাকোঁ, নিজে আহি একদম মূৰ দি দিয়ে। এনেকৈ দানা খুৱাই আছে। আৰু এইফালে কলিয়াই আহঁত গছৰ পাত কাটি আছে, লক্ষীক দিব খাবলৈ। আৰু লক্ষীক চাগে এইফালে কল দিয়াই আছে, গোটেইখিনি খোৱাই নাই ৰাতি তাই। কাৰণ দিনটো খাই আহিলে গাঁৱৰ পৰা, ঢেৰ কিবা কিবি ফল মূল খাই আহিলে। আৰু ৰাতি 10ডালমান দিছিলোঁ কল, কিন্তু 10ডালমান নাখালে, 7ডালমান খালে, এতিয়াও আছে। এইখিনি খাব বাৰু পিছত। এতিয়া আকৌ জৰি বটৰ পাত কাটি দিছে কলিয়াই, সি গছৰ ওপৰত কলিয়াই। আৰু চাওক আমাৰ মানুহবিলাকে চাই আছে হাতীকেইজনীক। বেছি নালাগে এইখিনি খোৱা নাই। আৰু মানিকে খাই আছে এইফালে, লক্ষীৰামে খুৱাই আছে মানিকক। ভালেই লাগে মানিকক। ৰ'বা, সিহঁতক আহিব দিয়ক, সিহঁতক চুলি কাটিবলৈ গৈছে। এই গৰমত ক'ত যাব, গৰমত যাবই নালাগে, হাতে থাকক চাতে। আমিও বহো ইয়াত। লক্ষীক জৰিবত দিলে খাবলৈ। সেইকেইটা বুটলি লৈ এনেই পাৰিছ নেকি, লৈ যা, কষ্টটো নহ'লে বিফলত যাব, যা, সেইকেইটাও দি দে। আৰু কাঞ্চি সেইফালে আছে, কাঞ্চি বন্ধা। আৰু কাঞ্চিক দেখুৱাই আছে, সেই শিমলুজোপা দেখিছে আগত, সেই তাতে কাঞ্চিক বান্ধা আছে। সেয়া দেখাই যায় চাক, সেয়া কাঞ্চি। কাঞ্চিক অলপ পিছত খুলি আনিম, কাৰণ ৰ'দো বেছি যায়, পোৱালিটো নহ'লে ৰ'দত পৰিব, সেইবুলি তাতে ৰাখিছোঁ পোৱালিক। আৰু মানিক নিজে খোৱাত ব্যস্ত, নিজৰ খোৱাত ন মানিক। দেখুৱাই দে নহৰু অলপ, নিমখ, ক'লা নিমখ নাপালোঁ, বগা নিমখে অলপ দিলোঁ। নিমখটো দিব লাগে, তেতিয়া ধুনীয়াকৈ হজম হ'ব। গৈ আছোঁ, অলপ ধুনীয়াকৈ চুবাই আছে মানিকে গছৰ চাত। মানিক খোৱা, ধুনীয়াকৈ খোৱা বেটা, ধুনীয়াকৈ খোৱা দে। মোক পাতি দিছে চাক, কেনেকৈ মোক মেলি দিয়ে খাবলৈ। কি আছে মোক মেলি দিছে, সি নিজে খাই।
মানে ভাল পায় তেনেকৈ খাবলৈ। সিও জানে যে নহৰু খাব লাগে তেনেকুৱা। চাওক গছত আকৌ হেলনি চাওক হেলনি দি লয় গছত, ঘৰটো পূৰা গছত দিয়া এনেকৈ সেইকাৰণে লাগিহে আছে আৰু গছৰ লগত তেনেকৈ আছে, আৰামত খাই আছে আৰু তেনেকৈয়ে খুৱাওঁ আমি হাতীবিলাকক, তেনেকৈ যতনত ৰাখোঁ। কিমান ধুনীয়াকৈ খাই আছে মানিকে, আৰু ভৰি এটা উঠাই লৈছে আকৌ আম গছত, আৰু গোটেই গাৰ ভৰটো আম গছত দি ৰাখিছে। কিমান আৰামত খাই আছে চালে মানিকে, সেইকাৰণে ভাল লাগে আমাৰ হাতীবিলাকক। আৰু যি গৰমত গছৰ ছাতে ৰাখিব লাগে, হাতীক লৈ ৰাস্তা ঘাটে ফুৰিব নালাগে। আমি এই চাহ পৰিলে বাৰিষা বতৰ তেনেকুৱা থাকিলে অলপ লৈ যাওঁ তেনেকুৱা। চাওক কিমান মানুহ আমাৰ হাতীক চাই আছে, ভাল লাগে ন। আৰু ভিডিঅ'টো চাব আপোনালোকে, চাই ভাল পাব। আৰু এই অতুল আকৌ কলটো পিচ কৰি কাটি দিছে, কাৰণ খাবলৈ আৰু সুবিধা পাব। টানিও খাব নালাগে, খালি ভৰি মাৰি ফালি বাৰু খাব। তেনেকৈ ৰাখোঁ আমি হাতীকেইটাক। সেয়া কলখিনি কাটি আছে অতুল দাই। এই আছে এনেকৈ খাই আছে মানিকে। আৰু ভিডিঅ'টো ইমানখিনিলৈকে ৰাখোঁ, ধন্যবাদ।